নমস্কাৰ, মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু এটা নতুন চাইক্লিং ব্লগ, আৰু এই ব্লগটোত আমি অলপ এই জেগাডোখৰ এক্সপ্ল'ৰ কৰিম। আজি তাৰিখ হৈছে 25 জানুৱাৰী 2026। বৰ্তমান মই আছোঁ শোণিতপুৰ জিলাত আৰু এই জেগাডোখৰৰ নাম হৈছে বৰগুৰি। আৰু এইফালে এখন পথাৰ দেখিছে, পথাৰখনৰ সিটো চাইডে যিডোখৰ জেগা আছে সেই জেগাডোখৰৰ নাম হৈছে 5 মাইল। আপোনালোক সকলোৱে জানে চাগে তেজপুৰত 5 মাইল বুলি এনেকুৱা এডোখৰ জেগা আছে, যিডোখৰ জেগালৈ দোলাবাৰীৰ পৰা সোমাই আহে। আৰু এই যোনটো হাইৱে দেখিছে এইটো হৈছে তেজপুৰ বাইপাছটো, যিটো অৰুণাচলৰ হলংগীত খতম হৈছে। মানে যদি আপোনালোকে ইটানগৰলৈ যায় তেনেহ'লে হলংগী ফালেদিও যাব পাৰে, আৰু এই ৰাস্তাটোত যদি আপোনালোকে যায় তেনেহ'লে ডাইৰেক্ট গৈ হলংগী পাবগৈ, ক'তো ৰাইট লেফ্ট একো ল'ব নালাগে। আৰু হলংগী পোৱাৰ আগত আপোনালোকে জামুগুৰি, বিশ্বনাথ চাৰিআলি, গহপুৰ এই জেগাবোৰ পাই যাব। আৰু আজি আমি এই ভিডিঅ'টোত এক্সপ্ল'ৰ কৰিম এই 5 মাইল যোনটো এৰিয়া আছে সেই এৰিয়াত। 5 মাইল যোনটো এৰিয়া আছে তাৰ ডেভেলপমেণ্টটো আপোনালোকক দেখুৱাম। 5 মাইল যোনখন চহৰ সেই চহৰখন দেখুৱাম, কিন্তু তাৰ আগতে মই যিটো কামত আহিছোঁ চাইকেলিং কৰিবলৈ সেইটো মই কৰি লওঁ। বৰ্তমান মই হাইৱেত আছোঁ আৰু এই ৰাস্তাটোৰ পৰা, এই হাইৱেটোৰ পৰা আমি 5 মাইললৈ নামি যাব পাৰোঁ। কেইবাটাও ৰুট আছে, কিন্তু আগতে মই চাইকেলিং কৰিলোঁ, তাৰপিছত 5 মাইলৰ ফালে সোমাম। এইফালে এখন ফ্লাইঅভাৰ হয়, এইখনৰ ওপৰেদি চাইকেলিং কৰিম। এখন ফ্লাইঅভাৰ বেছি ডাঙৰ নহয়। এই ফ্লাইঅভাৰখন দেখুৱাৰ ৰিজন হৈছে কি, সেইফালে এখন 5 মাইল চিটিখনৰ 5 মাইল চহৰখন সেইটো চাইডে আছে, আৰু এইফালে এইখন হাইৱেৰ যোনখন ফ্লাইঅভাৰ সেইখন। ইয়াতে যিখিনি মানুহ ৰয়, যিখিনি মানুহে আড্ডা দিয়ে সেই মানুহখিনি ইয়াৰ লোকেল মানুহ, আৰু এই লোকেল মানুহখিনিয়ে এই ফ্লাইঅভাৰখনৰ যি ৰূপ কৰি থৈছে সেই ৰূপটো আপোনালোকক দেখাইছোঁ। চাওক এই ফ্লাইঅভাৰখনৰ গতি এওঁলোকে কি কৰি থৈছে। ইয়াত ধূলি, বালি, ধান খেৰ, চিপছৰ পেকেট এইবোৰ পেলাই অৱস্থা নাইকিয়া কৰি থৈছে। এই ফ্লাইঅভাৰখনৰ ওপৰৰ পৰা 5 মাইল যোনখন চহৰ হয় সেই চহৰখন খুব সুন্দৰকৈ দেখা পোৱা যায়, আৰু এইখনৰ তলেদি যোনটো ৰাস্তা আছে সেই ৰাস্তাটো দিয়ে 5 মাইললৈ যাব লাগে। বাট আমি অলপ আৰু আগলৈ যাম, তাৰপৰা যেতিয়া ঘূৰি আহিম আগেদি সোমাম 5 মাইল, আৰু এই ফ্লাইঅভাৰখনৰ তলেদি হৈ আৰু আগেদি মানে তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰেদি ওলাই আহিম। মই এতিয়া ৰাস্তাটো ক্ৰছ কৰিব লাগিব। এইফালে যদি চিধা গুচি যাওঁগৈ তেনেহ'লে আমি দোলাবাৰী পাম, সেইটো জাষ্ট আৰু 3-4 কিলোমিটাৰ আগত গ'লে দোলাবাৰী পামগৈ। চাওক এইটো লিখা আছে 5 মাইল গাঁও পঞ্চায়ত কাৰ্যালয়। এতিয়া মই এইফালেদি সোমাই যাম, হাইৱেটো মই এৰিম। পাঁচ মাইল চহৰ সোমাই আপোনালোকে দেখা পাব এখন সৎসংগ কেন্দ্ৰ। পাঁচ মাইল বৰঘাট আৰক্ষী চকী। বেউনাড ষ্ট'ৰ। যিসকল মানুহে এইফালে অহা নাই তেওঁলোকে ভাবিবও নোৱাৰে 5 মাইলৰ নিচিনা জেগা এডোখৰ ইমান আপগ্ৰেড হৈ গৈছে। চাওক ডাঙৰ ডাঙৰ বিল্ডিং, ইয়াতে জিম চিম আছে। এখন হৈছে জাতীয় বিদ্যালয় 5 মাইলৰ ছিনিয়ৰ ছেকেণ্ডেৰী। আৰু এইখন হৈছে 5 মাইল ফিল্ড, ইয়াতে বিহু পতা হয়।
যোৱা বছৰ ইয়াত বিহু পতা দেখা হৈছে। আৰু এইখনেই সেই ফ্লাইঅভাৰখন যোনখনৰ ওপৰৰ পৰা মই ভিডিঅ' কৰি আছিলোঁ অলপ আগত। এইখন এইটোৱে। পাঁচ মাইলৰ এই এৰিয়াটো পপুলাৰ কিয় জানে? ইয়াতে ফাৰ্নিচাৰ, কাঠৰ ফাৰ্নিচাৰ ইয়াতে বহুত বেছি পোৱা যায়। যেনেকুৱা ষ্টাইলৰ লাগে আপোনালোকে ইয়াত বনাই লৈ যাব পাৰে। চ' ইয়াৰ পৰা মই এইফালে আহিছোঁ, লেফ্ট টাৰ্ণ লৈ চিধা ওলাই যামগৈ। কিন্তু যদি মই চিধা গুচি গ'লো হ'লে এইটো চাইডে একদম বিহিয়া গাঁও আৰু কিবা কিবি তেনেকুৱা গাঁও আছে আৰু যিবোৰ ভিতৰুৱা গাঁও পাই গৈ থাকিম। কিন্তু তালৈ চাইকেল লৈ যোৱাটো ইমান পচিবল নহয়, বিকজ ৰাস্তাটো খুবেই বেয়া। এইফালে এখন হৈছে 5 মাইল বজাৰ। ইয়াতে শাক চব্জি কিনিব পাৰে। ইয়াতে শাক চব্জিবোৰ খুব কম দামত পোৱা যায়, জেনুইন ৰেটত পোৱা যায়। কিন্তু ইয়াত আমাৰ যিবোৰ অসমীয়া মানুহৰ পপুলেশ্যনটো খুব কম। আৰু খুব কম হ'লেও কি হ'ব, ইয়ালৈ আহে মানুহবোৰ। আৰু প্লাছ সেই চাইডে এই ৰিভাৰখন এখন মৰাসুটি টাইপৰে হয় আৰু সেইফালে গৰু বজাৰ আছে। মই একচুৱেলি ইয়ালৈ বহুতবাৰ আগতে আহিছোঁ আৰু আগতে যেতিয়া মানুহ আহে দোলাবাৰীৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিৰ ফালে এইটো ৰাস্তা দিয়ে আহে। আৰু বৰ্তমান এই জেগাডোখৰ সাংঘাতিক আপগ্ৰেড হৈ গৈ আছে। ইয়াৰ মানুহখিনিয়ে এই জেগাডোখৰ বহুত আপগ্ৰেড কৰিব চেষ্টা কৰিছে। এইফালে সেইটো হাইৱে, আৰু হাইৱেটো থকাৰ কাৰণে এই চাইডে ফিউল পাম্প নাছিলে। এতিয়া এইটো চাওক, ফিউল পাম্পো ইয়াত বনাই আছে, কনষ্ট্ৰাক্টিভ মডত আছে। 2-এদিনৰ পিছত এইটো ৰানিং হৈ যাব। আৰু সেইটো হৈছে হাইৱেটো। আৰু এইফালে এখন স্কুল, নৱ আদৰ্শ বিদ্যালয়। এডমিশ্যন ইজ গয়িং অন। এইফালে এডৰা সৰিয়হ খেতি আছে, চাওঁ ৰ'ব। যাক দেখিছে, এইবোৰ হৈছে ফাৰ্নিচাৰৰ দোকান। এই জেগাটো এতিয়া যিমান ধুনীয়া লাগিছে, লাহে লাহে মানে ইয়াতে ভিৰ ভাৰটো ইমানেই বেছি হৈ যায়, ইমানেই হুলস্থুল। এই জেগাটোৰ যদি আপুনি দিনত আহে, আপুনি ইৰিটেট হ'বলৈ ল'ব। বাকী জেগাটোবোৰ খুবেই ধুনীয়া, আপোনালোকে গম পাইছে চাগে। বাকী এয়া মই হাইৱেটো পাই গ'লো। মই অলপ এতিয়া খোজকাঢ়ি যাম, আৰু খোজকাঢ়ি যাওঁতে আপোনালোকক দুটামান কথা কৈ যাম। এই এৰিয়াটো মই আপোনালোকক যিমানখিনি দেখুৱালোঁ, আপোনালোকে মন কৰিছে নাই নাজানো, এই জেগাডোখৰত শৈক্ষিক অনুষ্ঠানৰ যোনটো হাৰ হয় সেইটো বেছি। ইয়াতে গভৰ্ণমেণ্ট হওক, প্ৰাইভেট হওক, ইয়াতে শৈক্ষিক প্ৰতিষ্ঠানৰ যোনটো হাৰ হয় সেইটো বেছি। উইদিন 3-4 কিলোমিটাৰ ইয়াতে কেইবাখনো চৰকাৰী স্কুল দেখা পালোঁ। তাৰপিছত
আপোনাৰ প্ৰাইভেট স্কুল দেখা পালোঁ, আপোনালোকক দেখুৱালোঁ, আৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰো ইয়াতে আছে। আৰু ইমানবোৰ শিক্ষানুষ্ঠান প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ পিছতো ইয়াতে ল'ৰা ছোৱালীবোৰে পঢ়িব মন নকৰে। ইয়াৰ যেতিয়া আপুনি দিনত আহিব, কেতিয়াবা আপোনালোকে দেখা পাব ইয়াৰ যোনবোৰ ল'ৰা ছোৱালী, এই এৰিয়াটোৰ ল'ৰা ছোৱালী, বজাৰ হওক, কিবা 5 মাইলৰ যোনবোৰ দোকান আছে, সেই দোকানবোৰৰ ওচৰে পাজৰে দৌৰি ফুৰে, ছাৰ্ভিচ চেণ্টাৰ কিবা কিবি তেনেকৈ দৌৰি ফুৰে। আৰু মেক্সিমাম ল'ৰা ছোৱালী যোনবোৰ ভাল মানুহৰ ঘৰৰ ল'ৰা ছোৱালী, এইবোৰৰ কথা কোৱা নাই, কিন্তু অলপ যোনবোৰ দুখীয়া, যাৰ মাক বাপেকবোৰে এইবিলাকত মন নিদিয়ে, ল'ৰা ছোৱালী ক'ত গৈছে কি কৰিছে, সেই ল'ৰা ছোৱালীবোৰ চিগাৰেট, শিখৰ, এনেকুৱা ধৰণৰ বস্তুবোৰ খাই পেলাই ঘূৰি ফুৰে। গতিকে 5 মাইলৰ যিখিনি ধনী ধনী মানুহ, তেওঁলোকলৈ এটা মোৰ সৰুকৈ ৰিকুৱেষ্ট থাকিলে, আপোনালোকে স্কুল খোলক, শৈক্ষিক অনুষ্ঠান আপোনালোকে প্ৰতিষ্ঠা কৰক, কিন্তু আপোনালোকৰ এৰিয়াৰ যোনবোৰ ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালী অনাই বনাই ঘূৰি ফুৰে, সিহঁতক অলপ চকু দিব, নহ'লে এইবোৰ ডাঙৰ হৈ চোৰ ডকাইত এনেকুৱা কামবোৰত লিপ্ত হ'ব। বাকী মই মোৰ ডেষ্টিনেশ্যন অলমষ্ট পাইছোঁহি। এয়া মোৰ সন্মুখত তেজপুৰ ইউনিভাৰ্চিটিলৈ যোৱা যোনটো লিংক ৰোড হয়, সেইটো আছে। আগতে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা জামুগুৰি ডিষ্টেঞ্চ বহুত দূৰ হয়, মানে 50 কিলোমিটাৰ 55 কিলোমিটাৰ তেনেকুৱা হয়। এতিয়া সিমান দূৰ নহয়, এতিয়া ঠাইতে পায়, আগতে বহুত ঘূৰি যাব লাগে। বাকী এইফালে লেফ্ট গ'লে তেজপুৰ ইউনিভাৰ্চিটি, আৰু চিধা 10 কিলোমিটাৰ গৈ জামুগুৰি।